নীৰেণ বৰাই কোৱাৰ দৰে অসমত এচাম লোক আছে যি লোকসকলে নিজৰ ব্যৰ্থতা ঢাকিবৰ বাবে অসমৰ জনসাধাৰণক পণবন্দী কৰি লয়। বিভিন্ন সময়ত বিভিন্ন ধৰণেৰে মানুহক প্ৰতিশ্ৰুতি দি সেই প্ৰতিশ্ৰুতিসমূহ পালন কৰিব নোৱাৰি মানুহৰ মন আনফালে ঢাল খুৱাবলৈ বিভিন্ন ধৰণেৰে প্ৰচেষ্টা অপচেষ্টা আৰম্ভ কৰে। যিটো সময়ত সাধাৰণ মানুহে ভাত কাপোৰৰ সমস্যা লৈ জীয়াই থকাৰ সংগ্ৰামক লৈ ত্ৰাহি মধুসূদন দেখিছে, সেই সময়ত এচাম লোকে আমাৰ মাজত কিছু ধুঁৱলি কুঁৱলী পৰিৱেশৰ সৃষ্টি কৰি কেৱল ৰাজনৈতিক মুনাফাৰে সাধাৰণ মানুহক বিপথে পৰিচালনা কৰিব বিচাৰিছে। সেয়েহে আমি সেইসকলৰ জালত ভৰি নিদি নীৰেণ বৰা অধিবক্তাই কোৱাৰ দৰে আইনগত কিছু কথা মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা ডক্টৰ ডাঙৰীয়াই বিভিন্ন সময়ত যিধৰণেৰে এইকেইদিন উক্তি দিছে তাৰ কেইটামান দিশৰ ওপৰত আপোনালোকৰ যোগেদি ৰাইজক জনাব বিচাৰিছোঁ, আলোকপাত কৰিব বিচাৰিছোঁ। বহু সময়ত দেখা যায় যে কিছু মানুহে কিছু সমস্যা জীয়াই ৰাখিব বিচাৰে। যেতিয়াই কিছু সমস্যা সমাধান হোৱাৰ পথত আগবাঢ়ে, সেই সমস্যা সমাধান হৈ গ'লে তেওঁলোকৰ অসুবিধা হোৱাৰ পৰিপ্ৰেক্ষিতত এই সমস্যাবিলাক জীয়াই ৰাখিবলৈ বিচাৰে। উদাহৰণস্বৰূপে যে অসমৰ বিদেশী বিতৰণৰ যি সমস্যা, সেই সমস্যা যেতিয়াই সমাধান হোৱাৰ পথত আগবাঢ়ে তেতিয়াই এচামে বিদেশীৰ পক্ষ লয় আৰু স্বদেশী মানুহক টাৰ্গেট কৰে, আৰু যেতিয়াই স্বদেশী মানুহক টাৰ্গেট কৰে সেই স্বদেশীসকলে আইনৰ আশ্ৰয় লয়, আইনে তেওঁলোকক ৰক্ষণাবেক্ষণ দিয়ে আৰু প্ৰকৃত বিদেশীসকল বাচি যায়। আমি সদায় কৈছোঁ যে অসম চুক্তি আধাৰত 1971 চনৰ 25 মাৰ্চৰ পিছত অহা লোকসকল তেওঁলোকৰ অসমৰ পৰা দেশৰ পৰা যোৱাটো অসমৰ সকলো শ্ৰেণীৰ ৰাইজে বিচাৰে। এই কথা আমাৰ কংগ্ৰেছ দলেও বাৰম্বাৰ কৈ আহিছে আৰু সেইকাৰণেই আমি অসম চুক্তি কৰি এই সমস্যা সমাধান কৰাৰ কাৰণে আমি প্ৰচেষ্টা চলাইছিলোঁ। বহুদিন এই অসম চুক্তি পালন কৰাৰ কাৰণে, এই সমস্যা সমাধান কৰিবৰ কাৰণে NRC কৰাৰ কথা কোৱা গৈছিলে। সদৌ অসম ছাত্ৰ সন্থাৰ স্বাক্ষৰকাৰী আৰু বিভিন্ন দল সংগঠন লানি আলোচনা কৰাৰ অন্তত তৰুণ গগৈ ডাঙৰীয়া মুখ্যমন্ত্ৰী থকা অৱস্থাত, ডক্টৰ মনমোহন সিং ডাঙৰীয়া প্ৰধানমন্ত্ৰী থকা অৱস্থাত সদৌ অসম ছাত্ৰ সন্থা আৰু তেওঁলোকৰ লগত থকা বহু সংগঠনৰ লগত আলোচনাৰ অন্তত অসমৰ প্ৰায় সকলো লোকৰ মত সাপেক্ষে এটা সৰ্বসন্মত সিদ্ধান্ত হয় যে 1971 চনৰ 25 মাৰ্চৰ আগত অহা সেই লোকসকলৰ সতি সন্মতিৰ সৈতে অসম চুক্তি হ'ব আৰু অসম চুক্তিৰ ভিত্তিত আমি NRC কৰিম আৰু এই সমস্যা সদায়ৰ কাৰণে সমাধান হৈ যাব। এই ক্ষেত্ৰত আমি যিখন আইনৰ যোগেদি NRC কৰা হৈছে সেইখন আইন কয় চিটিজেনশ্বিপ এক্ট। এই কথাটো মই সেইকাৰণে আপোনালোকক ব্যাখ্যা কৰিব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাৰ মাজত এনে কিছুমান কথা বিলাই দিয়ে যিবিলাকৰ কথাত আমি ভৰি দি আমি আচল কথাবিলাক আমাৰ থাকি যায়। NRC হৈছে চিটিজেনশ্বিপ এক্টৰ আধাৰত। কেনেকৈ হৈছে? NRC হৈছে যে ভেৰিফিকেশ্যন হৈছে, প্ৰত্যেকজন মানুহৰ ভেৰিফিকেশ্যনৰ অন্তত, ভেৰিফিকেশ্যনৰ পিছত হিয়াৰিং হৈছে, হিয়াৰিঙৰ পিছত ফেমিলি ট্ৰী চাইছে, ফেমিলি ট্ৰী পোৱাৰ পিছত যিসকল মানুহে কাগজ দিয়ে তাক বেক হেণ্ড ভেৰিফিকেশ্যন বুলি কয় আইনগত ভাষাত। বেক হেণ্ড ভেৰিফিকেশ্যন মানে যিসকল মানুহে কাগজবিলাক দিছে সেই কাগজবিলাক সত্য নে অসত্য চাবৰ কাৰণে সেই অফিচবিলাকত পঠিয়ায়। এই গোটেই প্ৰচেছটো হৈ যোৱাৰ পাছত
সুপ্ৰিম কোৰ্টে মাননীয় সুপ্ৰিম কোৰ্টে উচ্চতম ন্যায়ালয়ে তাক মনিটৰিং কৰিছে এই মনিটৰিং কৰাৰ পাছত 31 আগষ্ট 2019 তাৰিখে NRC প্ৰকাশ পায় NRC প্ৰকাশ পোৱাৰ পাছত কোনে মিঠাই খাইছে কি খাইছে সেই সকলো আপোনালোকে জানে সেইবিলাক কথা মই ক'ব খোজা নাই যেতিয়া আইনগত দিশত NRC ঘোষণা কৰিলে তাৰ লগে লগে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে তেওঁলোকে ঘোষণা কৰিলে যে পাৰ্চনছ লেফ্ট আউট অফ NRC ফাইনেল লিষ্ট not to be detained under any circumstances till they exhaust all remedies available under law. Such persons to continue to enjoy all rights as earlier, like any other citizen, that is right of employment, education, property, etc. কোনে দিছে এটো DIPR আসামৰ যোগেদি হৈছে DG North East Ministry of Home Affairs. আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ